শিৱায় নম, ওম শিৱায় নম, ওম শিৱায় নম। মোৰ শ্ৰদ্ধাৰ অসমবাসী ৰাইজ, মই বিশেষ কেইটামান কথা ক'ম আৰু কথাখিনি সকলোৱে মন দি শুনিব। কথা হ'ল যে আজি শিৱসাগৰ জিলাত যিখিনি বানপীড়িত ৰাইজক সহায় সহযোগিতা বহুত ৰাইজে কৰিছে আৰু বহুত তাতে আনন্দিত হৈছোঁ। হয়, আমি যাব পৰা নাই, আমি দিব পৰা নাই, কিন্তু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে যোনে যোনে নাকি তাত সহায় সহযোগিতা কৰিছে তেওঁলোকক যাতে ভগৱানে সদায় জীয়াই থকা জীৱনত সুখ আৰু শান্তি দিয়ে আৰু যাতে এনেকুৱা সহায় ৰাইজক কৰিব পাৰে সেই আশীৰ্বাদটো হ'লে দিছোঁ। তে যিয়ে নহওক, কিছুমান ভিডিঅ' চাব পাইছোঁ আজি দুদিনৰ পৰা, যে বদৰুদ্দিন আজমল চাহাবে যেতিয়া নেকি বানপীড়িত ৰাইজক সহায় কৰিব আহিছে, টকা দিছে। টকা যেতিয়া দি আছিলে 500 টকা চেয়াৰ এখনত বহি দি আছিল, তেতিয়া কিছুমান আই মাতৃয়ে সেৱা কৰিছিল। তেতিয়া বদৰুদ্দিন আজমল চাহাবে হাতৰ পৰা দেখিছোঁ মানা কৰি আছে যে নকৰিব, তেনেকুৱা মানা কৰিছে আৰু বা কি কৈছে আমি ভালকৈ ধৰিব পৰা নাই। কিন্তু কথা হ'ল যে তেওঁতো এই কথা কোৱা নাছিল যে মই সকলো ৰাইজক মই টকা দিব আহিছোঁ আৰু গোটেই আই মাতৃয়ে মোৰ পৰা টকা লৈ যাব আৰু মোক সেৱা কৰি কৰি যাব, কৈছিল জানো? এই কথাটো কোৱা নাছিল। যদি তেনেকুৱা কৈ থাকে তেতিয়াহ'লে তেওঁ মহা পাপ কৰিছে। এইটো আমি পাপ দিব নালাগে, এইটো তেওঁৰ আল্লাই পাপ দিব যদি কৈ থাকে। আৰু যদি তেওঁ এই কথা কোৱা নাই আৰু তেওঁৰ ওপৰত যদি এই ইমান ডাঙৰ মাতটো দিয়ে, তেতিয়াহ'লে যিমান নাকি আজি এই ৰাইজক সহায় কৰিব আহিছিল দাতাবোৰ, এই দাতাবোৰে এই ভিডিঅ'টো পালে সকলো দাতাই দুখ পাব, বহুত দুখ পাব যে এই শিৱসাগৰ জিলাত মানুহবোৰে এই যে কথাবোৰ কৈছে এই কথাৰ কিমান যুক্তি আছে ভাবিব নহয়। তেতিয়াহ'লে যিকোনো কথা ক'লে কথাৰ যুক্তি থাকিব লাগিব। এটা কথা শুনক, মই ভিডিঅ' ময়ো বনাওঁ, মোৰ লিখা পঢ়া নাই আৰু মই ভিডিঅ' ডাইৰেক্ট যি কওঁ সেইখিনিয়ে, মই কাটি কৰিবও নেজানো যে মোৰ কোনটো ভুল কোনটো শুদ্ধ সেইটোও নেজানো। আৰু লোকৰ ভিডিঅ'টো আনি যে ভিডিঅ' বনাব লাগে মই সেইটোও নেজানো, কিয় মই হ'লেও মূৰ্খ, লিখা পঢ়া নাই যে, আৰু ভিডিঅ'ত মই ইমান ব্যস্ত নহয়, মাত্ৰ ভিডিঅ' কৰোঁ ডাইৰেক্ট পঠাওঁ, মোৰ কিবা ভাইৰেল হোৱাৰ দৰকাৰ নাই। যোনেই হওক, এজন দুজন ব্যক্তি যদিও চাই তেওঁৰ জ্ঞানটো আহিব মোৰ কথাখিনি শুনি। তে মোৰ কথা হ'ল যে এইবোৰ মাতি এই পাপৰ বোঝাটো কিয় ল'ব লাগে মূৰত? নাপায় নহয়। আমি সৰুত শুনিছিলোঁ যিমানেই শত্ৰু হওক, শত্ৰুৰ যদি ঘৰত জুই লাগিছে তুমি পানী লৈ যাবা, পানী দি নুমাবা, তেতিয়াহ'লে তোমাৰ ধৰ্ম। আৰু যদি তুমি শত্ৰু ভাবি এৰি দিছা যে শত্ৰুৰ ঘৰ জ্বলিছে মই নেযাওঁ, তেতিয়াহ'লে তোমাৰ লেখীয়া মহাপাপী কোনো নহয়। সেইটো শুনা কথা, ধৰ্মৰ শাস্ত্ৰৰ কথা। মানুহৰ বিপদ পৰিলে কোনো জাতি আৰু ধৰ্ম নাহে, কেতিয়াও নাহে। মই মুছলিম জাতিক বহুতে বোধহয় নতুন বেয়া পাব ধৰিছে। মই কিন্তু পুৰণা পাপী। মই সৰুৰ পৰাই মুছলিম জাতিটোক, যোনে মোৰ ভাৰতবৰ্ষৰ অন্যায় কৰে, ভাৰতৰ অপমান কৰে আৰু য'তে শুনিব পাইছোঁ দেখিব পাইছোঁ তেতিয়াৰ পৰাই মই তেওঁলোকক বেয়া পাওঁ। আৰু গহত্যা কৰি যে ভক্ষণ কৰে সেইটো মই কেতিয়াও ভাল নাপাওঁ। মই হ'লোঁ তেনেকুৱা পাপী এটা,
মই আগৰ পৰা ভাল নাপাওঁ, কিন্তু মোৰ কথা হ'ল যে মনুষ্যৰ ওচৰত মনুষ্যই সহায় কৰিব আহে আৰু তাত কোনো জাতি আৰু ধৰ্ম নাচায়। আজি যদি বদৰুদ্দিন আজমল চাহাবে যদি পইচা দিয়াতে যদি কৈছে তেওঁ মহাপাপী, আৰু যদি কোৱা নাই তেতিয়াহ'লে যোনে কৈ আছে তেওঁলোকে নিজৰ মূৰত সেই পাপবোৰ আনি আছে। মই ক'ব বিচাৰোঁ যে ভিডিঅ' বনোৱাতে অলপ চিন্তা কৰিব লাগিব যে মোৰ ভিডিঅ'টো সকলোৱে ছাপোৰ্ট কৰিব কি নাই। কিছুমান ভিডিঅ' বনাই ভাইৰেলৰ কাৰণে যাহা তাহা কৈ দিয়ে আৰু মানুহে বুজক নুবুজক বৰ ভাল কথা কৈছে বুলি সেইটো বহুত ভাইৰেল কৰিব বিচাৰিছে। নহয়, ভিডিঅ'টো চাই অকণমান চিন্তা কৰিব যে আমি যদি মানৱ জাতিত জন্ম লৈছোঁ, আমি সকলোৱে সমান চকুৰে আমাক চোৱাটো আমাৰ কৰ্তব্য, তাকে কয় আমাৰ ধৰ্ম। কিন্তু অপৰাধ যোনে কৰিছে, অপৰাধী, তেতিয়াহ'লে তেওঁৰ ওপৰত শাস্তি দিয়া হ'ব আৰু তেওঁক আমালোকে সদায় বেয়া পাম। কিন্তু সেই বুলিতো চব মুছলিম বেয়া নহয়, হয় জানো? কেতিয়াও হ'ব নহয়। আজি যিবোৰ বাংলাদেশৰ পৰা আহি আছে আৰু সদায় ভাবিছে ভাৰতখন লৈ যাব, শেষ কৰিব, তেওঁলোকেহে বেয়া, আৰু তেওঁলোকক আমি সদায় বেয়া পাম। কিন্তু সেই বুলিতো মোৰ যিবোৰ ভাৰতবৰ্ষত মোৰ আজি ভাৰতৰ শ্ৰদ্ধা ভক্তি কৰি আছে, তেতিয়াহ'লে তেওঁকতো আমি বেয়া পাব নোৱাৰোঁ। তেতিয়াহ'লে এতিয়া যিটো কথা ওলাই আছে এইটোতো একটা এই জাতিগত কথা আহিছে বৰ বেয়া, যে এতিয়া বদৰুদ্দিন আজমলে পইচা দিয়াই আমাক ভৰিত ধৰিব দিছে, মুছলিম এজন জাতিক ভৰিত ধৰি পইচা লৈছে। এইটো ভুল কথা। বদৰুদ্দিন আজমল কেতিয়াও কোৱা নাই যে পইচা লোৱা মোৰ ভৰিত ধৰা, এই কথা কোৱা নাই। আৰু কৈছে যদি তেওঁৰ পাপ হ'ব, মই কৈয়ে আছোঁ, মহাপাপত পৰিব। আৰু যদি কোৱা নাই আৰু এই কথা যোনে বনাই কৈ আছে তেতিয়াহ'লে তেওঁলোকৰ পাপ হ'ব, মহাপাপত পৰিব, বুজিছেনে? মই বিশেষ দীঘলীয়া নকৰোঁ, ক'লে বহুতেই ক'ব মন যায়। আজি যিমান আমাৰ ইউটিউবাৰবোৰ আছে, বহুতে আহি ৰাইজক সহায় কৰিছে, হয় বহুতেই এই ভিডিঅ'টো পাব, তেওঁলোকেও হয় বহুতেই জনা বুজাই দুখ পাব। আজি বেংগলৰ পৰা আহিছে, পাঞ্জাৱৰ পৰা আহিছে, ক'ত উদ্যোগপতি কয় নেকি, বহুত কোটিপতি, তেওঁলোকেও দিব আহিছে। তেওঁলোকেও যদি ভিডিঅ'টো পায়, বুজি পায়, তেওঁলোকেও দুখ কৰিব মানুহৰ, তেতিয়াহ'লে এইটো বৰ ডাঙৰ আঘাত দিয়া হ'ব নহয়। এইটোতো যে বহুতে ভাবিলে যে মুছলিম জাতি বুলি তেওঁক কোৱাৰ কাৰণে বহুতে আনন্দিত হৈছে, নহয়, এইটো ভুল ধাৰণা। বিপদ হ'লে তাত হিন্দু মুছলিম নাচায়। আজি মই যদি ৰাস্তাত পৰি থাকোঁ আৰু হয় বহুতেই সেই সময়ত মোৰ হিন্দু মানুহেই নাই আৰু মুছলিম মানুহে আহি আছে, মই এজন হিন্দু সাধু হ'লেও মোক তেওঁলোকে পৰি থাকিলে মোক উঠাব, সেইটোৱে কয় ধৰ্ম, বুজিছেনে? নাপায়, নক'ব আৰু নক'ব। যদিও কৈছে যোনে ভুল স্বীকাৰ কৰি লওক যে আমাৰ ভুল হৈছে, আমি কৈছিলোঁ, নিজেই ভুল স্বীকাৰ কৰক, তাতে একো নাই। কিন্তু এইবোৰ কথা ক'লে নিজে তললৈ যাব, ওপৰত উঠিব নোৱাৰে, বুজিছে? মই এইখিনি কৈ ৰাখোঁ, যদি মোৰ ভুল হয় মোৰ নিজৰ সন্তান ভাবি মোক ক্ষমা কৰি দিব। ওম শিৱায়, ওম শিৱায়, ওম শিৱায়, ওম শান্তি।